रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मान। প্রিয় দর্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই কোরআন মজিদৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাত আমি আজি আহি 250 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি প্ৰচাৰ চলাই অহা অসমীয়া ভাষাৰ বিৰল তথা ব্যতিক্ৰমী অনুষ্ঠান, যি অনুষ্ঠানে কেৱল আল্লাহৰ কিতাবৰ কথা কয়, আল্লাহৰ কিতাবৰ অসমীয়া ভাষাত অনুবাদ কৰে তথা ইয়াক চৰ্চা কৰাৰ প্ৰচেষ্টা কৰে। সেয়েহে আহক আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ মাজলৈ। ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ আমাৰ আজিৰ অনুবাদ চৰ্চা কোরআন মজিদৰ 16 নং সূৰা আন নাহালৰ 43 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ামা আরসালনা মিন ক্বাবলিকা ইল্লা রিজালান নুহি ইলাইহিম ফাসআলু আহলা যিকরি ইন কুনতুম লা তা'লামুন। প্রিয় দর্শকবৃন্দ, কোরআন মজিদৰ এই আয়াতে মহান আল্লাহৰ এই কিতাবক জিকিৰ বুলি অভিহিত কৰিছে, পাঠ্য। গতিকে এই পাঠ্য নাজিল সন্দৰ্ভত মহান আল্লাহে কৈছে যে ওয়ামা আৰসালনা মিন কাবলিকা, আৰু আমি প্ৰেৰণ কৰা নাই, আমি প্ৰেৰণ কৰা নাছিলোঁ মিন কাবলিকা, তোমাৰ আগত, ইল্লা ৰিজালান, বৰং আমি প্ৰেৰণ কৰিছিলোঁ পুৰুষ শ্ৰেণীৰ লোককহে। নুহি ইলাইহিম, সেই পুৰুষ শ্ৰেণীৰ লোকসকলক উদ্দেশ্য কৰি মহান আল্লাহে কৈছে নুহি, যে আমি ৱাহি কৰোঁ ইলাইহিম, সিহঁতৰ প্ৰতি, তেওঁলোকৰ প্ৰতি আমি যি পুৰুষসকলক আমি প্ৰেৰণ কৰোঁ, সেই পুৰুষসকলৰ প্ৰতি আমি ৱাহি কৰোঁ, নুহি ইলাইহিম। গতিকে আল্লাহে কৈছে ফাসআলু আহলা যিকৰি, গতিকে তোমালোকে সোধা, তোমালোকে জানিব বিচাৰা, তাৰ পৰা আহলা যিকৰি, যিসকল লোক এই কিতাপ তেওঁলোকৰ পাঠ্য হিচাপে ব্যৱহাৰ কৰে, কিতাপ পঢ়া লোকসকলক, কিতাপধাৰী লোকসকলক, যিসকলে কিতাপ পঢ়ে, কিতাপৰ এহেল, সেই লোকসকলক সুধিবলৈ কৈছে ইন কুনতুম লা তা'লামুন, যদিহে তোমালোকে, ইন কুনতুম লা তা'লামুন, যদি তোমালোকে নাজানা, এই কিতাপ সন্দৰ্ভত যদি তোমালোকে নাজানা, তেন্তে আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ফাসআলু, তেন্তে তোমালোকে হুদা আহলা যিকৰি। এই জিকিৰ দি আল্লাহে এই কোরআন মজিদক বুজাইছে এক পাঠ্য, মনত ৰাখিবলগীয়া আল্লাহৰ এক পাঠ্যক আল্লাহে জিকিৰ বুলি কৈ আছে। গতিকে কৈছে যে ফাসআলু আহলা যিকৰি, গতিকে তোমালোকে সোধা, জানিব বিচাৰা আহলা যিকৰি, এই পাঠ্যৰ যি প্ৰকৃততে এহেল, পৰিয়ালৰ লোক, অৰ্থাৎ এই পাঠ্য যি জানে, যি ইয়াক পাঠ কৰে, এই পাঠ্য যাক দিয়া হৈছে, যিসকলে ইয়াৰ হক আদায় কৰি পঢ়ে, তেওঁলোকক সোধা ইন কুনতুম লা তা'লামুন, যদিহে তোমালোকে নাজানা।
তাৰ পিছৰ আয়াতত কৈছে বিল বাইয়িনাতি ওয়াজ জুবুৰি। এই অংশটো প্ৰকৃততে তাৰ আগৰ আয়াতৰ সৈতে সংলগ্ন হৈ থকা এক বিষয়। আল্লাহে যে কৈছে যে যদি তোমালোকে নাজানা তেন্তে তোমালোকে এই কিতাপ পঢ়া, কিতাপ জনা বা কিতাপধাৰী লোকসকলক সোধা। আৰু সুধি কেৱল মুখেৰে সুধি তেওঁলোকৰ পৰা উত্তৰ ল'বলৈ মনা কৰিছে। কৈছে বিল বাইয়িনাতি, স্পষ্ট প্ৰমাণ সহকাৰে, ৱা আৰু আজ-জুবুৰি, লিখিত তথ্যৰ আধাৰত, অৰ্থাৎ কিতাপ। কোনোবা নজনা মানুহে যদি ইছলাম সম্পৰ্কত যদি কাৰোবাৰ পৰা নজনা মানুহে কিতাপ জনা মানুহৰ লোকক যদি কিতাপ সম্পৰ্কত কিছু বিষয় সোধে তেন্তে সেই প্ৰশ্নৰ উত্তৰৰ লগত স্পষ্ট প্ৰমাণ থাকিব লাগিব। বিল বাইয়িনাতি ৱা আজ-জুবুৰি, প্লুৰেলত আছে, লিখিত তথ্যসমূহ অৰ্থাৎ কিতাপসমূহৰ আধাৰত উত্তৰ দিব লাগিব। তাৰপিছত কৈছে ৱা আনজালনা ইলাইকা, আৰু ৱা আনজালনা ইলাইকা, এতিয়া আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছো আজ-যিকৰা, এই পাঠ্য। বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক উদ্দেশ্য কৰি কৈছে ইয়াত যে এতিয়া তোমাৰ প্ৰতি আমি অৱতীৰ্ণ কৰিছো, নাজিল কৰিছো আজ-যিকৰা, এই পাঠ্য, এই কিতাপ, এই কোৰাণ। কিহৰ কাৰণে আল্লাহে নাজিল কৰা বুলি কৈছে তাৰ ব্যাখ্যা এনেধৰণে দিছে লিতুবায়্যিনা লিন্নাসি, যাতে স্পষ্ট প্ৰমাণ সহকাৰে তুমি প্ৰকাশ কৰি মানুহক দেখুৱাই দিব পাৰা। মা নুজিলা ইলাইহিম, যি সিহঁতৰ প্ৰতি নাজিল কৰা গৈছে। ৱা লাআল্লাহুম, আৰু যাতে সিহঁতে ইয়াতাফাক্কাৰুন, এই বিষয়বস্তুৰ ওপৰত চিন্তা চৰ্চা কৰে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত আমি মন কৰিবলগীয়া দিশ আছে। বাৰ্তাবাহকক ছিংগুলাৰত কৈছে ৱা আনজালনা ইলাইকা, আৰু এতিয়া আমি তোমাৰ ওপৰত নাজিল কৰিছো আজ-যিকৰা, এই পাঠ্য। বাৰ্তাবাহকৰ ওপৰত, কিন্তু কাৰ প্ৰতি? ইয়াত পৰৱৰ্তী একেটা আয়াততে কৈছে লিন্নাসি, মানুহৰ বাবে। লিতুবায়্যিনা, যাতে তুমি স্পষ্টভাৱে প্ৰকাশ কৰি দেখুৱাব পাৰা মানুহক। গতিকে এই কিতাপ সমগ্ৰ মানৱ জাতিৰ বাবে যে আল্লাহে প্ৰেৰণ কৰিছে, এই আয়াতবোৰেও তাৰেই প্ৰমাণ কৰে। কিয়নো ইয়াত নাছ বুলি উল্লেখ কৰিছে, যাতে মানুহক তুমি স্পষ্ট দৃশ্যমানভাৱে তুমি তোমাৰ প্ৰতি নাজিল হোৱা বিষয়বস্তু প্ৰকাশ কৰি দেখুৱাব পাৰা, আৰু যাতে সিহঁতে ইয়াক লৈ চিন্তা চৰ্চা কৰে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি দেখিছো ইয়াত এটি শব্দ ব্যৱহৃত হৈছে লিতুবায়্যিনা। এতিয়া এই শব্দৰ আধাৰত বিভিন্ন ধৰণৰ অনুবাদে কিছু কিছু লোকক বিভ্ৰান্ত কৰা আমি দেখিবলৈ পাইছো। যেহেতু এই তুবায়্যিনা শব্দটো ব্যাখ্যালৈ অনুবাদ কৰা গৈছে, যাতে তুমি ব্যাখ্যা বিশ্লেষণ কৰি দেখুৱাই দিব পাৰা। গতিকে তেনে অনুবাদে এই কোৰাণৰ বাহিৰত কোৰাণৰ অনুবাদ বুলি কোৱা বিষয়টোক সমৰ্থন কৰিবৰ বাবে এই লিতুবায়্যিনা শব্দটোৰ অনুবাদ কিছু ব্যতিক্ৰমভাৱে কৰা আমি গৰিষ্ঠ সংখ্যক অনুবাদত দেখিবলৈ পাইছো, তথা ইয়াক লৈ বিভিন্ন ধৰণৰ বিতৰ্কও হোৱা আমি দেখিছো। গতিকে এই দিশটো আমি
বাৰ্তাবাহকৰ প্ৰতি কিতাপ আল্লাহে প্ৰেৰণ কৰিছে। এই কিতাপৰ প্ৰতিটো বিষয় যাতে তেখেতে নিজৰ ওপৰত কায়েম কৰি মানুহক তাক প্ৰকাশ কৰি পূৰ্ণভাৱে দেখুৱাব পাৰে। এই অৰ্থৰ বাবে আমি ঘূৰি যাব লাগিব। কিছু ৰেফাৰেঞ্চ আনিব বিচাৰিছোঁ। সূৰা আত-তৌবাৰ 33 নং আয়াত, সূৰা আত-তৌবা 9 নম্বৰ সূৰা। এই আয়াতত আল্লাহে কৈছে, হুৱা, আল্লাহক দেখুৱাই কৈছে হুৱা, তেখেত আল্লাহ যি, তেখেতে সেইজন, আৰচালা ৰাছুলাহু, তেখেতে প্ৰেৰণ কৰে তেখেতৰ বাৰ্তাবাহক, বিল হুদা, পথ নিৰ্দেশনা সহকাৰে। প্ৰতিটো শব্দ আমি ইয়াত মন কৰিবলগীয়া আছে। পথ নিৰ্দেশনা সহকাৰে, ৱা দীনিল হাক্কি, আৰু বাস্তৱ জীৱন পৰিচালনাৰ ব্যৱস্থা সহকাৰে। তাৰ পিছৰ শব্দটো মন কৰিব লাগিব, লি ইউজহিৰা হু, জাহাৰা শব্দ, যাতে তেওঁ ইয়াক প্ৰকাশ কৰি দেখুৱাব পাৰে। আলা দীনি কুল্লিহি, এই জীৱন ব্যৱস্থাৰ প্ৰত্যেকটো বিষয়ক যাতে বাৰ্তাবাহকে নিজৰ ওপৰত কায়েম কৰি মানুহৰ বাবে তাক প্ৰত্যেকটো বিষয়ক যাতে প্ৰকাশ কৰি দেখুৱাব পাৰে। লি ইউজহিৰা হু, এই হু দি যি নাজিল কৰা বিষয় অৰ্থাৎ কোৰাণক বুজোৱা গৈছে। গতিকে এই দিশটো আমি খুব ভাল ধৰণে মন কৰিব লাগিব, বুজাৰ চেষ্টা কৰিব লাগিব। তাৰ পাছত কৈছে ৱালাউ কাৰিহাল মুশৰিকুন, যদিও বাৰ্তাবাহকে আল্লাহৰ দ্বাৰা নাজিল হোৱা এই বিষয়বস্তুবোৰক তেখেতৰ নিজৰ ওপৰত বাস্তৱায়ন কৰি প্ৰকাশ কৰি দেখুওৱা দিশটোক ৱালাউ কাৰিহাল মুশৰিকুন, মুশৰিকসকলে যদিও ইয়াক পচন্দনীয় নহয়, সেইটো ভাল নাপায়, তথাপিও বাৰ্তাবাহকক প্ৰতি কিয় কিতাপ নাজিল কৰা গৈছে এই দিশটো আল্লাহে এই আয়াতে খুব স্পষ্টভাৱে বুজাই দিছে। লি ইউজহিৰা, জাহাৰা, প্ৰকাশ কৰি দেখুওৱা, হু, এই কিতাবক, অৰ্থাৎ কিতাপৰ যিমান আদেশ নিষেধ আছে বাৰ্তাবাহকে নিজৰ ওপৰত বাস্তৱায়ন কৰি মানুহক প্ৰতিফলিত কৰিব লাগিব, প্ৰকাশ কৰি দেখুৱাবৰ বাবে আল্লাহে বাৰ্তাবাহকৰ প্ৰতি এই কিতাপ নাজিল কৰিছে। গতিকে সেই একেটা শব্দই এক ব্যতিক্ৰমী ভাৱে ইয়াত ব্যৱহাৰ কৰা গৈছে, লি তুবাইয়িনা লাহু। গতিকে তুবাইয়িনা যদি ব্যাখ্যা বিশ্লেষণলৈ আমি যাওঁ, তেন্তে হ'লে বাৰ্তাবাহকে ইয়াক প্ৰকাশ কৰি দেখুওৱা দিশটো সম্পূৰ্ণভাৱে লুপ্ত হৈ যায়। দ্বিতীয় কথা, কোৰাণ মজিদত আমি বহুবাৰ পাইছোঁ যে আল্লাহে যি নাজিল কৰিছে তাক বিস্তৃতভাৱে স্বয়ং আল্লাহে ব্যাখ্যা কৰি দিছে। এই ব্যাখ্যাৰ অপশ্যন আল্লাহে কোনো বাৰ্তাবাহকৰ প্ৰতি ৰাখা নাই। কিন্তু অনুবাদ এনেধৰণে হোৱাৰ বাবে কিছুসংখ্যক মানুহ বিভ্ৰান্তিত পৰিছে, আৰু এনে অনুবাদে প্ৰকৃততে কোৰাণৰ বাহিৰৰ কিতাপসমূহক সমৰ্থন কৰাৰ উদ্দেশ্যৰে, যিহেতু কোৱা হয় এই আল্লাহৰ কিতাপ বুজিবৰ বাবে কোৰাণৰ বাহিৰতো বহুতো কিতাপৰ আমি সহায় ল'ব লাগিব, যিসমূহ কিতাপে কোৰাণৰ ব্যাখ্যা কৰে বুলি এটা কনচেপ্ট জনসাধাৰণৰ মাজত দি যোৱা গৈছে। গতিকে এই দিশটো আমি খুব ভাল ধৰণে মন কৰিব লাগিব। মন কৰিবলগীয়া দুটাই বিষয়। এই কোৰাণ আল্লাহ সুবহানাহু ওয়া তাআলাই বাৰম্বাৰ কোৰাণত কৈছে যে তেখেতে খুলি খুলি ব্যাখ্যা কৰি দিছে। ফুssilat বুলি এটা সূৰাই আল্লাহে নাজিল কৰিছে। গতিকে এই কোৰাণ মজিদ ব্যাখ্যা কৰিবৰ বাবে
বাৰ্তাবাহকৰ প্ৰতি সেই দায়িত্ব আল্লাহ সুবহানাহু ওয়া তাআলাই এৰি ৰখা নাই। যেনেকৈ আল্লাহে ব্যাখ্যা কৰি দিছে সেই ব্যাখ্যা মানুহৰ আগত প্ৰকাশ কৰিব লাগিব। নিজৰ ওপৰত কায়েম কৰি মানুহৰ জনসাধাৰণৰ আগত প্ৰকাশ কৰি দেখুৱাব লাগিব। আৰু সেই উদ্দেশ্যৰে আল্লাহে এই জিকিৰ বাৰ্তাবাহকৰ প্ৰতি অৱতীৰ্ণ কৰিছে, যাতে মানুহক ইয়াক স্পষ্ট প্ৰকাশ কৰি দেখুৱাব পাৰে মা নুজ্জিলা ইলাইহিম, যে কি সিহঁতৰ প্ৰতি নাজিল কৰা গৈছে, আৰু যাতে লাআল্লাহুম ইয়াতাফাক্কাৰুন, আৰু যাতে তেওঁলোকে এই বিষয়বস্তুক লৈ চিন্তা চৰ্চা কৰে। গতিকে কোৰাণৰ এডিশ্যনেল ব্যাখ্যা, অতিৰিক্ত ব্যাখ্যা বিষয়টো প্ৰকৃততে কোৰাণ মজিদে সমৰ্থন নকৰে। যেহেতু আয়াতে বহুতো আয়াতে কোৰাণে কৈছে যে আল্লাহে আহসানুল তাফসিৰ, সৰ্বোত্তম ব্যাখ্যা আল্লাহে কৰি দিছে। গতিকে এই দিশটো আমি খুব গুৰুত্ব সহকাৰে লৈ আমি ইয়াক বুজাৰ চেষ্টা কৰিব লাগিব। অন্যথা এই কোৰাণ মজিদৰ পৰিসীমাৰ মাজত সোমাই থকাটো হয়তো সকলোৰে বাবে সহজ কাম নহ'ব। ইয়াৰ পৰা ওলাই যাবলৈ মানুহ বাধ্য হ'ব, আৰু ওলাই যোৱাৰ লগে লগে এই কোৰাণ মাহজুৰা, এবাণ্ডন হৈ যাব। বাস্তৱ দিশত আপোনালোকে এই বিষয়বোৰ মন কৰিলে নিশ্চিতভাৱে ইনশাআল্লাহ দেখা পাব। তাৰ পাছৰ আয়াতত কৈছে আফা মিনাল্লাজিনা মাকাৰু, আফা আমিনাল লাজিনা, এটা প্ৰশ্ন তুলিছে। আফা আমিনা, গতিকে কি তেওঁলোকে নিৰাপত্তা অনুভৱ কৰে নেকি? তেওঁলোকৰ নিৰাপত্তা নিশ্চিত নেকি? আল্লাজিনা, যিসকলে মাকাৰু সাইয়্যাতি, যে মন্দ বেয়া চক্ৰান্ত কৰিছিল, অৰ্থাৎ বাৰ্তাবাহকৰ প্ৰতি কিতাপৰ বিৰুদ্ধে যিসকলে বেয়া চক্ৰান্তত লিপ্ত হৈছিল, সেই লোকসকলে কি নিজকে নিৰাপত্তাৰ নিশ্চয়তাত ৰাখিব বিচাৰে নেকি? আন যে ইয়াখছিফাল্লাহু বিহিমুল আৰদা, যে আল্লাহে যে সিহঁতক এই পৃথিৱীৰ মাটিত যে একেবাৰে বিলীন কৰি নিদিব, সেই দিশটোত কি তেওঁলোকে নিৰাপত্তা নিশ্চয়তাত তেওঁলোকে অনুভৱ কৰে নেকি? তেওঁলোকৰ নিৰাপত্তা নিশ্চিত হৈ আছে বুলি ভাবে নেকি তেওঁলোকে, যে আল্লাহে সিহঁতক এই পৃথিৱীৰ মাটিত ঢালাই একেবাৰে যে বিলীন কৰি নিদিব, এই বিষয়ত কি সিহঁতৰ নিৰাপত্তা নিশ্চিত নেকি? আও অথবা ইয়াতিহিমুল আজাবু, অথবা সিহঁতৰ ওচৰলৈ আহি পৰিব আল্লাহৰ শাস্তি, মিন হাইছু লা ইয়াসুৰুন, যি শাস্তি কোন দিশৰ পৰা আহিছে, লা ইয়াসুৰুন, তেওঁলোকে তাৰ উমানেই নাপাব। গতিকে এই বিষয়বস্তুবোৰ যে তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব, সেই বুলি তেওঁলোক কি তেখেতসকলৰ নিৰাপত্তা নিশ্চিত হৈ আছে নেকি? আও অথবা ইয়াখুজুহুম, অথবা সিহঁতক ধৰিব ফি তাকাল্লুবিহিম, অথবা সিহঁতক ধৰিব যেতিয়া সিহঁতে বাটে পথে চলা ফিৰা কৰি ঘূৰি থকা অৱস্থাটো যে সিহঁতক ধৰি নেপেলাব, সেই দিশটোতো কি তেওঁলোকৰ নিৰাপত্তা নিশ্চিত আছে নেকি? ফামাহুম বিমুজিজিন, যেতিয়া এনেধৰণে বাটে পথে ঘূৰি থকা অৱস্থাত আল্লাহে সিহঁতক আক্ৰমণ কৰিব, তেতিয়া কৈছে ফামাহুম, তেতিয়া সিহঁতে বিমুজিজিন, তাৰ পৰা কিন্তু কোনো কাৰণত পৰিত্ৰাণ পাব নোৱাৰিব। গতিকে এই দিশবোৰ যে তেওঁলোকৰ ওপৰত পতিত নহ'ব, সেই সন্দৰ্ভত কি সিহঁতৰ নিৰাপত্তা নিশ্চিত নেকি?
এনেধৰণৰ এক প্ৰশ্ন আনিছে আল্লাহে এই আয়াতৰ দ্বাৰা। তাৰ পাছতো কৈছে অথবা ইয়াখুজুহুম আলা তাখাউফিন, অথবা ইয়াখুজুহুম যে সিহঁতক নধৰিব আলা তাখাউফিন, অৰ্থাৎ তেওঁলোকৰ ভয় আতংকৰ মাজত যে সিহঁতক আল্লাহে ৰাখি নথব, সন্মুখত কিবা বিপদ আছে বুলি যে তেওঁলোকে আতংকত নুভুগিব, সেই দিশৰো কি সিহঁতে নিৰাপত্তা সিহঁতৰ নিশ্চিত হৈ আছে নেকি? ফাইন্না ৰাব্বুকুম, তথাপিও কিন্তু নিশ্চয় ৰাব্বুকুম তোমালোকৰ প্ৰতিপালক লা ৰাউফুৰ ৰাহিম, পৰম স্নেহশীল তথা পৰম দয়ালু। এই কথাও আল্লাহে একেটা আয়াততে মানুহক জনাই দিছে, আমাক জনাই দিছে। তাৰ পাছত আল্লাহে পুনৰ প্ৰশ্ন কৰিছে আৱালাম ইয়াৰাও, অথবা সিহঁতে কি দেখা নাই নেকি? আৱালাম ইয়াৰাও, সিহঁতে কি দেখা নাই নেকি? ইলা মা খালাকাল্লাহু মিন শাইইন, সিহঁতে কি দেখা নাই নেকি যে যিবোৰ বিষয় মা খালাকাল্লাহু, যিবোৰ আল্লাহে সৃষ্টি কৰিছে, মিন শাইইন, যিকোনো আল্লাহৰ সৃষ্টিয়ে, সিহঁতে কি দেখা নাই নেকি? ইয়াতা ফাইয়ু জিলালুহু, যে আল্লাহৰ প্ৰত্যেকটো সৃষ্টিৰ ইয়াতা ফাইয়াহু, যে ঢলি পৰে, জিলালুহু, সিহঁতৰ ছায়াসমূহ, আনিল ইয়ামিনী, সোঁদিশে, ৱাছামাইলি, আৰু বাওঁ দিশে। অৰ্থাৎ আল্লাহে প্ৰশ্ন কৰিছে সিহঁতে দেখা নাই নেকি যে আল্লাহৰ প্ৰত্যেকটো সৃষ্টিৰ ছায়াসমূহ সোঁদিশে আৰু বাওঁ দিশে ঢলি পৰি সুজ্জাদান লিল্লাহি, আল্লাহৰ প্ৰতি অৱনমিত হৈ থাকে, আল্লাহৰ প্ৰতি সমৰ্পিত হৈ থাকে, যে আল্লাহৰ প্ৰত্যেকটো বস্তুৰ, প্ৰত্যেকটো সৃষ্টিৰ ছায়াসমূহ যে সোঁদিশে আৰু বাওঁ দিশে ঢলি পৰি আল্লাহৰ প্ৰতি নতশিৰ হৈ থাকে, এই বিষয়টো কি সিহঁতে দেখা নাই নেকি? ৱহুম দাখিৰুনা, আৰু সিহঁতে একেবাৰে বিনয়ী, যেনেধৰণে আল্লাহ সুবহানাহু তাআলাই সিহঁতক আদেশ কৰিছে তেনেধৰণে প্ৰতি নীতি নিয়ম অনুসৰি তেওঁলোকৰ কৰ্ম সদায় কৰি গৈ থাকি আল্লাহৰ প্ৰতি বিনয়ী হৈ থাকে সিহঁতে। ৱালিল্লাহি, আৰু আল্লাহৰ বাবে, ইয়াসজুদু, সিহঁত সমৰ্পিত হৈ থাকে, সিহঁত অৱনমিত হৈ থাকে, মা ফিছ সামাৱাতি, এই আকাশ মণ্ডলত যিয়ে আছে, ৱা মা ফিল আৰদি, আৰু পৃথিৱীত যি আছে, মিন দাব্বাতিন, পৃথিৱীত থকা প্ৰতিটো জীৱকুলে কি কৰে? আল্লাহৰ প্ৰতি অৱনমিত হৈ থাকে, আল্লাহৰ প্ৰতি সমৰ্পিত হৈ থাকে, সিজদা কৰি থাকে। ৱাল মালাইকাতু, আৰু ফিৰিস্তা সকলেও, ৱা হুম, আৰু সিহঁতে, লা ইয়াস্তাকবিৰুন, কেতিয়াও আল্লাহৰ প্ৰতি এনেধৰণে সমৰ্পিত হ'বলৈ যাওঁতে নিজক কেতিয়াও ডাঙৰ বুলি নাভাবে, কোনো ধৰণৰ দাম্ভিক চৰিত্ৰ সিহঁতৰ নাথাকে। গতিকে তেওঁলোক আল্লাহৰ প্ৰতি মুহূৰ্ততে আকাশমণ্ডলত আল্লাহে যিমান যি সৃষ্টি কৰিছে তথা এই পৃথিৱীৰ ওপৰত
যিমানবোৰ জীৱ অস্তিত্ব আছে, ফিৰিষ্টাসকলে কি কৰে? সদায় ওয়াহুম লা ইয়াস্তাকবিৰুন, আল্লাহৰ প্ৰতি অৱনমিত হৈ থাকি নিজৰ কেতিয়াও মহত্ব প্ৰকাশ কৰিব নিবিচাৰে। ইয়াখাফুনা ৰাব্বাহুম, সিহঁতে সিহঁতৰ প্ৰতিপালকক ভয় কৰি থাকে। মিন ফাওকিহিম, সিহঁতৰ ওপৰৰ ফালৰ পৰা। ইতিমধ্যে আল্লাহে বৰ্ণনা কৰা প্ৰতিটো আল্লাহৰ সৃষ্টিৰ বিষয়ে কৈছে যে ইয়াখাফুনা, সিহঁতে ভয় কৰি থাকে। ৰাব্বাহুম, সিহঁতৰ সৃষ্টিকৰ্তা প্ৰতিপালকক। মিন ফাওকিহিম, ওপৰৰ দিশৰ পৰা। ওয়া ইয়াফআলুনা, আৰু সিহঁতে কৰি থাকে। মা ইউমাৰুনা, যি সিহঁতক আদেশ কৰা গৈছে, সেই আদেশ অনুযায়ীয়ে সিহঁতে প্ৰতিটো কৰ্ম বিনয়ীভাৱে সদায় আল্লাহৰ প্ৰতি অৱনত হৈ থাকে। সেই কৰ্ম নিত্য নৈমিত্তিকভাৱে সিহঁতে সদায় কৰি গৈ থাকে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ওয়াকালা আল্লাহু, আৰু আল্লাহে কয় লা তাত্তাখিজু, যে তোমালোকে গ্ৰহণ নকৰিবা। ইলাহাইনি ইসনাইনি, দুজন মান্যক তোমালোকে কেতিয়াও গ্ৰহণ নকৰিবা। ইন্নামা হুৱা, নিশ্চয় একমাত্ৰ তেৱেই। ইলাহুন, মান্য। ৱাহিদ, একক মান্য। ফাইয়ায়া, গতিকে কৈছে গতিকে মোকেই। ফাৰহাবুনি, মোকেই ভয় কৰা। প্ৰিয় দৰ্শকবৃন্দ, আহক এই আয়াতে কি কৈছে আমি বুজাৰ চেষ্টা কৰোঁ। আয়াতৰ ভাৱধাৰা এনে এক ভাৱধাৰা ইয়াৰ পৰা প্ৰকাশ পাইছে যে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমাৰ কাণৰ ওচৰত আনি যেন এটা বৃহৎ ৱাৰ্ণিং ঘণ্টা বজাই আল্লাহে এই কথাকেইটা ক'ব বিচাৰিছে। কিয় ক'ব লগা হ'ল আল্লাহে যে দুজন মান্যক তোমালোকে কেতিয়াও গ্ৰহণ নকৰিবা। আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত আমাৰ বাবে যথেষ্ট ই এক প্ৰাসংগিক আয়াত, যিহেতু আমি আমাৰ মান্য কিবা কাৰণত আমি দুজন কৰিছো নেকি, ই নিশ্চিতভাৱে আমাৰ বাবে চোৱাৰ বিষয়। ইলাহুম ৱাহিদ, এজনেই মান্য, আৰু সেই এজন মান্যৰ কথা কেৱল আৰু কেৱল এই কোৰাণ মজিদৰ বাহিৰত ক'তো নাই। যি কথা আমাৰ বাৰ্তাবাহকৰ মুখৰ বাণী, ইন্নাহু লাকাউলু ৰাসূলিন কাৰীম, এজন সন্মানীয় বাৰ্তাবাহকৰ মুখৰ বাণী বুলি আল্লাহে কৈছে কোৰাণ মজিদৰ এই কথা বতৰাবোৰ। অৰ্থাৎ বাৰ্তাবাহকে তেখেতৰ জীৱিত কালত মানুহক কোৱা কথাসমূহেই এই কোৰাণত লিপিবদ্ধ হৈ আছে, কাউলে ৰাসূল। গতিকে ইয়াৰ উপৰিও আজি আমি আনুষংগিক আৰু কিছু কিতাপ, যিসমূহ কিতাপ কিন্তু আল্লাহৰ দ্বাৰা নাজিলকৃত নহয়, তেনে কিতাপত উল্লেখিত বিভিন্ন বিষয়ক আমি মান্যতা প্ৰদান কৰি আহিছো নে নাই, এই দিশটো আমাৰ বাবে বিচাৰ্য বিষয়। একেবাৰে চিম্পুল হৈ আছে, প্ৰত্যেকেই দেখা পাই থকা বিষয়বস্তু এইটো। কিয়নো
এটা কথা একেবাৰে সত্য, আমি মুখেৰে কওঁ লা ইলাহা ইল্লাল্লাহ, যে আল্লাহৰ বাদে মান্য কোনো নাই। গতিকে আল্লাহক মান্য কৰিবলৈ হলে আল্লাহৰ কথা কেৱল কোৰআন মজিদত আছে। আৰু এই কথাই বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে মানুহৰ মাজত প্ৰচাৰ কৰিছিল। কিন্তু ইয়াৰ বাহিৰত আজি ইমানবোৰ কথা ক'ৰ পৰা আহিল, যিবোৰ কথা আমি কোৰআনত বিচাৰি পোৱা নাই, যিবোৰ বিষয়বস্তুৰ মান্য কৰি চলিবৰ বাবে আমাক কোৰআনে কোৱা নাই, সেই তেনেধৰণৰ কথা বতৰা কোৰআনৰ বাহিৰৰ কিছু কিতাপত আমি দেখিবলৈ পাইছো। অৰ্থাৎ কোৰআনক আল্লাহৰ এক মান্য আৰু ইয়াৰ বাহিৰৰ কথা বতৰাবোৰ আন এজন কোনোবা মান্যক আমি লৈ আছো নেকি? যদি লৈছো তেন্তে নিশ্চিতভাৱে এই আয়াত আমাৰ বাবে ৱাৰ্ণিং ঘণ্টা। আমি বুজিব লাগিব, অতি স্পষ্টভাৱে আল্লাহে কৈছে। আৰু আল্লাহে অতীত বৰ্তমান ভৱিষ্যত সকলো জানে। সেইবাবেই আল্লাহে এই আয়াতটো হয়তো ইয়াত আল্লাহে এইবাবেই নাজিল কৰিছে, কাৰণ আল্লাহে মানুহৰ চৰিত্ৰ জানে। এই কোৰআনে কৈ আছে, এই কোৰআনে প্ৰকৃততে তোমালোকৰ কথাই কৈ আছে। কোৰআনৰ আয়াতে কৈ আছে যে তোমালোকে চিন্তা চৰ্চা নকৰা নেকি, যে এই কোৰআনে প্ৰকৃততে তোমালোকৰ কথাই কৈ আছে। গতিকে এনে আয়াত পোৱাৰ পিছত তাৰ পাছত ইয়াত কৈছে দুজন মান্য তোমালোকে গ্ৰহণ নকৰিবা। নিশ্চিতভাৱে ই আমাৰ বাবে চিন্তনীয় বিষয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তু যথেষ্ট গম্ভীৰ, যথেষ্ট গধুৰ। এইবাবে আমি আহ্বান কৰো আপোনালোকক, আহক কোৰআনে কি কৈছে প্ৰথমতে আমি তাক বুজাৰ চেষ্টা কৰো। আমি এই মানসিকতা ত্যাগ কৰিবই লাগিব যে কোৰআনৰ বাহিৰত যিবোৰ কথা বতৰা আমাৰ সমাজত ধৰ্মৰ নামত চলি আছে, সেই কথা বতৰাবোৰ আমাৰ কনচেপ্টত সোমাই আছে, সেই কথা বতৰাবোৰ আমি কোৰআনত বিচাৰিলে নহব। আমি বুজা কথা কোৰআনত বিচাৰিলে নহব, কোৰআনে কি কৈছে সেইটো আমি বুজিব লাগিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি চেষ্টা কৰিলো, আয়াত যথেষ্ট গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰো। গতিকে আপোনালোকৰ আগত আমি দাঙি ধৰাৰ চেষ্টা কৰিলো যে আল্লাহে অতি স্পষ্টভাৱে কৈছে লা তাত্তাখিজু ইলাহাইনি, দুজন মান্য, ইসনাইনি, দুজনক কেতিয়াও মান্য হিচাপে নলবা। অৰ্থাৎ আমি কথা শুনিব লাগিব, মানিব লাগিব কেৱল আৰু কেৱল আল্লাহৰ যি কথা বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখেদি ওলাইছিল, এই কোৰআন। তাৰ বাহিৰৰ কথাসমূহ আল্লাহৰ পৰা নাজিল হোৱা বুলি পৃথিৱীৰ কোনেও প্ৰমাণ কৰিব নোৱাৰে। এই কিতাপে অন্তত আমাক সাক্ষী দিয়া নাই। কিন্তু এই কথা বতৰাবোৰ আল্লাহৰ দ্বাৰা নাজিলকৃত হোৱা বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ কথা বুলি এই কিতাপে আমাক সাক্ষী দিছে। এইবাবে আমি বিশ্বাসত লৈছো। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আশা ৰাখিম এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ যাতে আহক, আপোনালোকেও চিন্তা চৰ্চা কৰক। আমি আয়াতৰ আল্লাহে প্ৰকাশ কৰিব বিচৰা বিষয়বোৰ আমি হৃদয়ঙ্গম কৰাৰ চেষ্টা কৰো। আৰু যদি আল্লাহে আমাক তৌফিক দিয়ে, আমাৰ ভুলসমূহ আমি নিজে বিবেচনা কৰিবলৈ যদি আমি সক্ষম হওঁ, তেন্তে আমি এই কোৰআনৰ আধাৰত আমলে সালেহ অৰ্থাৎ আমাৰ পৰিশুদ্ধিৰ কাম কৰাটো আমাৰ বাবে বাঞ্ছনীয়। আৰু তেনে লোকসকল নিশ্চয় আল্লাহৰ ৱাদা অনুসৰি তেওঁলোক সফল ব্যক্তি হ'ব বুলি আল্লাহে কোৰআন মজিদত ঘোষণা কৰিছে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছো। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।